নদিনীয়া কাৰ্যসূচীত যিসকল ভক্তগণ ইয়াত আহিব, যিসকল ৰাইজসকল আহিব, তেখেতসকলক মহাপ্ৰসাদ দিয়াৰ ব্যৱস্থা ইয়াতে কৰা হৈছে। যিমানবিলাক ভক্ত আহিব সকলোকে দুটা টাইমত, দুটা সময়ত আমি তেখেতসকলক আপ্যায়ন কৰিম। মহাপ্ৰসাদৰে তেখেতসকলক আপ্যায়ন কৰা হ'ব। তো সেইটো এটা কাৰ্যসূচী আমি ৰাখিছোঁ। আৰু ইয়াত সন্ধিয়া সময়ৰ পৰা ভাগৱত গীতাৰ মানে ইয়াতে চৰ্চা হ'ব, ইয়াতে মানে পাঠ হ'ব। তাত মহান মহান পণ্ডিতসকলে বিভিন্ন জাগাৰ পৰা অহা, দেশৰ বিভিন্ন স্থানৰ পৰা অহা মহান মহান পণ্ডিতসকলে বক্তৃতা ৰাখিব। মহাভাৰত বা ভাগৱত গীতাৰ ওপৰত তেওঁলোকে ধৰ্মীয় আলোচনা ইয়াতে সভা অনুষ্ঠিত হ'ব। আৰু তাৰ ৰাতিপুৱাৰ পৰা এটা নিৰ্দিষ্ট টাইমলৈকে ইয়াতে যজ্ঞ হ'ব। 9জন পণ্ডিতে, মহাপণ্ডিতে ইয়াতে বহি পেলাই এই যজ্ঞ আৰম্ভ কৰিব। আৰু তাতে আমাৰ কোনোবা ফেমিলি, কোনোবা পৰিয়ালে যদি আগভাগ ল'ব বিচাৰে যজ্ঞত, মহাযজ্ঞত, আমাৰ লগত যোগাযোগ কৰি পেলাই তেওঁলোকে যিকোনো এদিনত ফেমিলিক লৈ পেলাই বা পৰিয়ালক লৈ পেলাই তেখেতসকলে যজ্ঞত অংশগ্ৰহণ কৰিব পাৰিব। স্পেচিয়েলি আমন্ত্ৰিত অতিথি আমাৰ এইসকলক মাতা হৈছে, যিখিনি আমাৰ জনপ্ৰতিনিধি আছে। দাওবাইছাৰ EM দাওবাইছা আছে, তেখেত বিশ্বজিৎ দৈমাৰী ছাৰ অধ্যক্ষ, অসম বিধানসভাৰ অধ্যক্ষ তেখেত, আমাৰ পানাৰী সমষ্টিৰ MLA বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আছে, আৰু দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতকো আমন্ত্ৰণ জনোৱা হৈছে। আৰু আমাৰ কেশৱ দাস মহাৰাজ বুলি কয়, তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু বাকীখিনি আমি আমন্ত্ৰিত অতিথি হিচাপে আমাৰ চিফ থাকিব, প্ৰমোদ বড়ো ছাৰকো আমি আমন্ত্ৰণ জনাইছোঁ। তো এনেকৈ বিশেষ বিশেষ ব্যক্তিসকলক অংশগ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম। ইয়াত স্পেচিয়েলি আমি এনেকুৱা কৰা নাই যে এইখন এখন মিটিং, তাত কাৰোবাক মাতিব লাগিব বুলি কথা নহয়। সকলোৱে স্বতঃস্ফূৰ্তভাৱে যাতে আহি পেলাই আমাৰ এই মহাযজ্ঞত অংশগ্ৰহণ কৰে, আৰু তেখেতসকলৰ যিটো মংগলাৰ্থে তেখেতসকলে ইয়াত কিবা অলপ অনুদান বা দান কৰি পেলাই যাতে তেওঁলোকৰ পৰিয়ালৰ, আমাৰ অঞ্চলৰ যাতে মংগল সাধন কৰে, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। এতিয়া বহিৰাজ্যৰ পৰা ভক্তৰ কথাটো আমি ক'ব নোৱাৰিম। বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যোগাযোগ কৰিছে। সাধু সন্যাসীসকল আহিব বুলি পেলাই, বহুত মানুহ আহিম বুলি পেলাই ইতিমধ্যে আমি গম পাইছোঁ। কিন্তু আমি আমন্ত্ৰিত হিচাপে ইয়াত অংশগ্ৰহণ কৰিবলগীয়া 12জন মানে পণ্ডিত ইয়াতে আহিব কাশী বৃন্দাবনৰ পৰা। স্থানীয় বাবা সেইবিলাকক সকলোকে কোৱা হৈছে, সকলোৱে স্বতঃস্ফূৰ্তভাৱে অহাৰ কাৰণে এটা হেৰি কৰা হৈছে।